হেল্ল' গাইজ, আপোনালোকে ৰাতি সানি ঘঁহিবৰ কাৰণে মই এটা ক্ৰীম বনাইছোঁ। এতিয়া ঠাণ্ডা দিনত যে বহুত স্কিনটো শুকান হৈ থাকে, সেই শুকান ভাৱটো দূৰ হৈ যাব আপোনালোকৰ। চাব দেই, আপোনালোকে প্ৰথমতে দিব এইটো গ্লিচাইনটো, অলপমান গ্লিচাইন দিব। এটা খালী টেমা ল'ব, আপোনাৰ ক্ৰীমৰ টেমা এটা ল'ব। তাৰপিছত তাতে আপোনালোকে অলপমান গোলাপ জল দিব, পতঞ্জলি জেল অলপমান দিব। তাৰপিছত আৰু এইটো যে নাৰিকল তেলটো অলপমান দিব। তাৰপিছত তাৰ গোটেইখিনি লগ কৰি আপোনালোকে মিক্স কৰিব। মই এতিয়া মিক্স কৰি দেখুৱাই দিম আপোনালোকক কেনেকৈ আপোনালোকে কৰিব দেই। মই অলপকৈ ইয়াত দি দিছোঁ বস্তুখিনি। এতিয়া আপোনালোকে এই গ্লিচাইনটো প্ৰায় বহুতখিনি এনেকৈ দিব আৰু প্ৰায় 1.5 চামুচমান দিব আপোনালোকে তাৰপিছত মানে 15 দিনৰ কাৰণে আপোনাৰ ক্ৰীমটো বনাই হৈ যাব। তাৰপিছত এইটো গোলাপ জলো দিব 1.5 চামুচ, এই যে মানে জেলটো দিব আপোনালোকে 1.5 চামুচমান। তাৰপিছত গোলাপ জলটো দিব আপোনালোকে 1.5 চামুচমান। চব 1.5 চামুচেই দিব, আপোনালোকে সম পৰিমাণত দি দিব। তাৰপিছত আপোনালোকে এই তেলটো দি দিব 1.5 চামুচমান তেলটো গোটা হৈ আছে যে, মই সেইকাৰণে মানে হেৰি কৰিছোঁ, এয়া অকণমান চেপেটা হৈ গৈছে আৰু। তাৰপিছত এইটো দি পেলাই আপোনালোকে এই বস্তুখিনি এনেকৈ মিক্স কৰিব, পূৰা এনেকৈ পূৰা মিক্স। মিক্স কৰাৰ পিছত আপোনালোকে প্ৰায় 2 মিনিট 3 মিনিট সময় মিক্স কৰিব। মিক্স কৰাৰ পিছত বস্তুটো একদম ক্ৰীমৰ নিচিনা হৈ যায় এই বস্তুটো আপোনালোকে কোনোবাই যদি মানে বিচাৰে তেনেহ'লে ভিটামিন ই কেপচুল এটাও দিব পাৰে, কিন্তু নিদিলেও কথা নাই, কাৰণ সকলোৱেতো সেইটো মানে নাপাবও পাৰে, উপলব্ধ নহ'বও পাৰে। তাৰপিছত এই ক্ৰীমটো যদি আপোনালোকে এনেকৈ ৰাতি এনেকৈ সানি পেলাই যদি এনেকৈ ধুনীয়াকৈ একদম সানি পেলাই যদি শুই থাকে নহয়, আপোনালোকৰ ৰাতিপুৱালৈ স্কিনটো একদম পূৰা একে ছফ্ট হৈ যাব। এনেকৈ সকলোৱে বনাই পেলাই আপোনালোকে হেৰি কৰিবচোন, ঘঁহিবচোন। তেতিয়া আপোনালোকে গম পাব যে একদম স্কিনটো ৰাতিপুৱা কি ধুনীয়া হৈ যাবগৈ। এনেকৈ আপোনালোকে এনেকৈ ঘঁহি চাওক কি ধুনীয়া চাইন কৰিছে ৰাতিপুৱালৈ আপোনালোকৰ। আৰু এই যে ৰ'দে পূৰা দাগটোও নাইকিয়া হৈ যাব, টেনটো কমি যাব আৰু স্কিনটো একদম পূৰা ছফ্ট হৈ যাব। আৰু ৰাতিপুৱালৈ আপোনালোকৰ কোমল হৈ যাব আৰু দিনটো আপোনালোকৰ শুকান ভাৱটো নাথাকে আৰু। ঠিক আছে, ধন্যবাদ।